নমস্কাৰ শিক্ষক নিযুক্তি সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আশা কৰা হৈছে অতি শীঘ্ৰেই মেধা তালিকা প্ৰকাশ সম্পৰ্কত বা শিক্ষক নিযুক্তি বা অন্যান্য নিযুক্তি সম্পৰ্কত এটা সুখবৰ আহিব, কিয়নো আগন্তুক 15 আগষ্ট মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ভাষণ প্ৰসংগত এই বিষয়ে সুখবৰ দিব বুলি প্ৰাৰ্থীসকলে আশা কৰি আছে। আৰু ইতিমধ্যেই বহুখিনি কথা আগবাঢ়িছে। প্ৰথমতেই আমি আজিৰ বাতৰি কাকতত প্ৰকাশ পোৱা টেটৰ বিশেষত গ্ৰেজুৱেট টিচাৰৰ বিজ্ঞান শিক্ষক পদক লৈ কিছু কথা প্ৰকাশ পাইছে, সেই বিষয়ে আলোচনা কৰিম। আৰু পৰৱৰ্তী পাৰ্টটোত আমি LP/UPৰ 5550টা পদৰ শেহতীয়া খবৰ, NISৰ কেছৰ শেহতীয়া খবৰ, এই সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি দেখিছে আপোনালোকে দৈনিক জনমভূমি বাতৰি কাকতত প্ৰকাশ পাইছে বাতৰিটো, আৰু ইয়াত লিখিছে অভাৰলেপিং আঁতৰাই দ্বিতীয় মেধা তালিকা প্ৰকাশৰ দাবী, টেটত বিসংগতি, বিজ্ঞান শিক্ষকৰ পদত প্ৰাৰ্থীক বঞ্চনাৰ অভিযোগ। এই সম্পৰ্কত যিটো বাতৰি প্ৰকাশ পাইছে ইয়াত উল্লেখ কৰিছে যে সদ্য ফলাফল ঘোষিত টেট তথা নিযুক্তি পৰীক্ষাত বিজ্ঞান বিষয়ৰ স্নাতক শিক্ষকৰ পদৰ প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এটা পদৰ বাবে এজন প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব বুলি বিজ্ঞাপনত উল্লেখ কৰাৰ পাছতো এজন প্ৰাৰ্থী একাধিক পদত নিযুক্তি হোৱাৰ অৰ্থাৎ অভাৰলেপিং হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে, কিয়নো বিজ্ঞান শিক্ষক পদত নিৰ্বাচিত হোৱা বহু প্ৰাৰ্থী গণিত বিষয়তো নিৰ্বাচিত হৈছে বুলি তেওঁলোকে অভিযোগ আনিছে, আৰু তাৰ ফলত অভাৰলেপিঙৰ সমস্যাৰ উদ্ভৱ হৈছে বুলি কৈছে। আৰু তাৰ ফলত বিজ্ঞান শিক্ষকৰ বহু প্ৰাৰ্থী তেওঁলোক কিছু নম্বৰৰ কাৰণেই বঞ্চিত হৈছে বুলি তেওঁলোকে কৈছে। আৰু চৰকাৰ তথা শিক্ষা বিভাগক তেওঁলোকে অতি সোনকালে এই বিসংগতি দূৰ কৰি অভাৰলেপিঙৰ সমস্যাটো নোহোৱা কৰি পুনৰ তৃতীয় মেধা তালিকা প্ৰকাশৰ দাবী জনাইছে। গতিকে আমি এতিয়া আলোচনা কৰিম যে PGTৰ মেধা তালিকা কেতিয়াকৈ প্ৰকাশ পাব। এই সম্পৰ্কত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ হোৱা নাই যদিও আশা কৰা হৈছে যে আগষ্ট মাহৰ 15 তাৰিখৰ পিছত 15ৰ পৰা 20 তাৰিখৰ ভিতৰত প্ৰকাশ পাব বুলি আশা কৰা হৈছে। আৰু PGTৰ ক্ষেত্ৰতো বহুতেই ছেকেণ্ড কাট অফ লিষ্ট দাবী কৰি আছে, কিন্তু এই সম্পৰ্কত শেহতীয়া কোনো খবৰ বৰ্তমানলৈকে অহা নাই। এতিয়া আমি আলোচনা কৰিম LP/UPৰ 5550টা পদৰ বিষয়ে। ইতিমধ্যে NISৰ যিটো আপোনালোকে গোচৰৰ শুনানি চৰকাৰী পক্ষক 10 দিনৰ কাৰণে যিটো সময় দিয়া হৈছে এফিডেভিট বা শপতনামা দাখিলৰ কাৰণে, আৰু সেই হিচাপত 9 তাৰিখলৈকে 10 দিন হৈ যায় আগষ্টৰ। গতিকে আশা কৰা হৈছে 9 তাৰিখৰ পিছত 11 তাৰিখ 12 তাৰিখৰ ভিতৰত পুনৰ এটা হিয়াৰিং হ'ব, আৰু সেই হিয়াৰিংটো যদি ফাইনেল হিয়াৰিং হয় নিশ্চয় ভাল হ'ব। ইয়াৰ মাজতে অন্য এটা খবৰো আহিছে যে কিছুসংখ্যক প্ৰাৰ্থীয়ে IA ফাইল কৰিছে বুলি উচ্চ ন্যায়ালয়ত আগষ্ট মাহৰ 1 তাৰিখে, আৰু সেই তাৰ যিটো লিষ্টিঙো হৈছে বুলি কোৱা শুনিছোঁ, কিন্তু বৰ্তমানলৈকে তাৰ কেছ নাম্বাৰ বা তেনেকুৱা ধৰণৰ ষ্টেটাছ পোৱা হোৱা নাই। গতিকে আশা কৰা হৈছে যে অতি শীঘ্ৰেই এই সকলোখিনি সমস্যাৰ দূৰ হ'ব আৰু প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট 5550টা পদৰ প্ৰকাশ পাব বুলি আশা কৰা হৈছে আগষ্ট মাহৰ ভিতৰতে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগতে এই নিযুক্তি সম্পৰ্কতো কেইবাটাও ভাল খবৰ দিব বুলি প্ৰাৰ্থীসকলে আশা কৰিছে। আপোনালোকে যোৱা বছৰ যদি চাই মুখ্যমন্ত্ৰী মহোদয়ে নিযুক্তিৰ সম্পৰ্কত বহুখিনি ভাল খবৰ তেওঁ দিছিল অন্যান্য ভাল খবৰৰ লগতে। গতিকে আশা কৰা হৈছে LP/UPৰ নিযুক্তি, বিশেষত 5550টা পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ, PGTৰ ক্ষেত্ৰতো মেধা তালিকা প্ৰকাশ, আৰু লগতে 4500 LP/UPৰ ক্ষেত্ৰতো সুখবৰ আহিব বুলি আশা কৰা হৈছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ যি প্ৰায় 2 লাখ নিযুক্তিৰ পথত অগ্ৰসৰ হোৱাৰ কথা তেওঁ ইতিমধ্যেই ঘোষণা কৰিছে। গতিকে আশা কৰা হৈছে যে আগষ্ট মাহটোত বিশেষত শেষৰ ফাললৈ কেইবাটাও সুখবৰ আহিব বুলি আশা কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।